শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ অন্তিম প্ৰস্তুতি। উখল মাখল জামুগুৰিহঁতৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জামুগুৰিহঁতত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ অন্তিম প্ৰস্তুতি। ৬ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন। পিঠা লাৰু তৈয়াৰ কৰাত ব্যস্ত গাঁৱৰ মহিলাসকল। ৰাজ্যৰ ৫ লক্ষাধিক ভকতক আদৰিবলৈ সাজু সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিব ভকত বৈষ্ণৱ আই মাতৃৰ। অধিৱেশনৰ বাবে দুটাকৈ দিন বাকী থকাৰ পূৰ্বে অস্থায়ী নামঘৰ চৌহদত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ আৰু আই মাতৃৰ উপস্থিতিয়ে এতিয়া বৈকুণ্ঠপুৰীত পৰিণত কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক। আমি ভকতপ্ৰাণ বৈষ্ণৱসৱক আমাৰ সভালৈ আহি আমাৰ মিটিঙলৈ আহি আমি তেওঁলোকক সেৱা কৰিবলৈ আমি সকলো আগ্ৰহী হৈ আছোঁ। আমাৰ তেজপুৰ জিলাত 7খন আঞ্চলিক আছে। সকলো আয়ে প্ৰতিখন প্ৰাথমিকে আমাৰ লাৰু পিঠা বনাই আছে। আমাৰ নিতৌ এদিনত আমাৰ ১০-১২ হাজাৰকৈ ভকত বৈষ্ণৱ আহিব। আমি তেওঁলোকক কেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তাৰে চিন্তা কৰি আমি প্ৰতি প্ৰাথমিকৰ আই সমস্তই তিল পিঠা আৰু বৰ পিঠা লাৰু বনাইছোঁ। দেখিছে আপোনালোকে। আহক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান দিনটো কেনেকুৱা, আহক আমাক আপোনালোকৰ পদধূলি দিয়ক। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী। অস্থায়ী নামঘৰত শ শ ভক্তই শৰাই শলিতা আগবঢ়াই লৈছে আশীৰ্বাদ। অধিৱেশনস্থলীত অসম ক্ষুদ্ৰ উদ্যোগ বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বদেশী মেলাৰ শুভাৰম্ভ কৰি এই মেলাত অংশগ্ৰহণ কৰা ক্ষুদ্ৰ উদ্যোগীসকলে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে। হাজাৰ হাজাৰ ভক্তৰ আপ্যায়নৰ বাবে সাজু কৰি তোলা হৈছে ভোজন গৃহ। একেলগে এই কক্ষতে আহাৰ গ্ৰহণ কৰিব পাৰিব সহস্ৰাধিক ভক্তই। ভকতৰ আপ্যায়নৰ বাবে জামুগুৰিহঁতৰ গাঁওসমূহৰ মহিলাসকল ব্যস্ত হৈ পৰিছে তিলপিঠা, মিঠৈ লাৰু, নাৰিকলৰ লাৰু, বৰপিঠা তৈয়াৰ কৰাত। অধিৱেশনস্থলীত সমবেত হ'বলগীয়া হেজাৰ হেজাৰ ভকতক আপ্যায়নৰ বাবে জামুগুৰিহঁতৰ প্ৰতিখন প্ৰাথমিকৰ মহিলাসকলে এইদৰে পিঠা পনা তৈয়াৰ কৰি থকা দেখা গৈছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰাজ্যিক অধিৱেশনৰ অন্তিম প্ৰস্তুতি। উখল মাখল জামুগুৰিহঁতৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। জামুগুৰিহাটত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিৱেশনৰ অন্তিম প্ৰস্তুতি। ৬ ফেব্ৰুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ'ব অধিৱেশন। পিঠা লাৰু তৈয়াৰ কৰাত ব্যস্ত গাঁৱৰ মহিলাসকল। ৰাজ্যৰ ৫ লক্ষাধিক ভকতক আদৰিবলৈ সাজু সংঘৰ কেন্দ্ৰীয় সেৱা বাহিনী। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা সমাগম ঘটিব ভকত বৈষ্ণৱ আই মাতৃৰ। অধিৱেশনৰ বাবে দুটাকৈ দিন বাকী থকাৰ পূৰ্বে অস্থায়ী নামঘৰ চৌহদত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজ আৰু আই মাতৃৰ উপস্থিতিয়ে এতিয়া বৈকুণ্ঠপুৰীত পৰিণত কৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰক। আমি ভকতপ্ৰাণ বৈষ্ণৱসৱক আমাৰ সভালৈ আহি আমাৰ মিটিঙলৈ আহি আমি তেওঁলোকক সেৱা কৰিবলৈ আমি সকলো আগ্ৰহী হৈ আছোঁ। আমাৰ তেজপুৰ জিলাত 7খন আঞ্চলিক আছে। সকলো আয়ে প্ৰতিখন প্ৰাথমিকে আমাৰ লাৰু পিঠা বনাই আছে। আমাৰ নিতৌ এদিনত আমাৰ ১০-১২ হাজাৰকৈ ভকত বৈষ্ণৱ আহিব। আমি তেওঁলোকক কেনেকৈ সেৱা শুশ্ৰূষা কৰিব পাৰোঁ তাৰে চিন্তা কৰি আমি প্ৰতি প্ৰাথমিকৰ আই সমস্তই তিল পিঠা আৰু বৰ পিঠা লাৰু বনাইছোঁ। দেখিছে আপোনালোকে। আহক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠান দিনটো কেনেকুৱা, আহক আমাক আপোনালোকৰ পদধূলি দিয়ক। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে অধিৱেশনস্থলী। অস্থায়ী নামঘৰত শ শ ভক্তই শৰাই শলিতা আগবঢ়াই লৈছে আশীৰ্বাদ। অধিৱেশনস্থলীত অসম ক্ষুদ্ৰ উদ্যোগ বাণিজ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত স্বদেশী মেলাৰ শুভাৰম্ভ কৰি এই মেলাত অংশগ্ৰহণ কৰা ক্ষুদ্ৰ উদ্যোগীসকলে নিজৰ নিজৰ উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ ব্যৱস্থা কৰিছে। হাজাৰ হাজাৰ ভক্তৰ আপ্যায়নৰ বাবে সাজু কৰি তোলা হৈছে ভোজন গৃহ। একেলগে এই কক্ষতে আহাৰ গ্ৰহণ কৰিব পাৰিব সহস্ৰাধিক ভক্তই। ভকতৰ আপ্যায়নৰ বাবে জামুগুৰিহাটৰ গাঁওসমূহৰ মহিলাসকল ব্যস্ত হৈ পৰিছে তিলপিঠা, মিঠৈ লাৰু, নাৰিকলৰ লাৰু, বৰপিঠা তৈয়াৰ কৰাত।
অধিৱেশনস্থলীত সমবেত হ'বলগীয়া হেজাৰ হেজাৰ ভকতক আপ্যায়নৰ বাবে জামুগুৰিহাটৰ প্ৰতিখন প্ৰাথমিকৰ মহিলাসকলে এইদৰে পিঠা পনা তৈয়াৰ কৰি থকা দেখা গৈছে। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম লাইভ 24।